অকল বাকী মাথো দুৰ্যোধনক শেষ কৰিব পাৰিলে মোৰ কৰ্তব্য শেষ হৈ পৰিব। শল্য আৰু শকুনি তেওঁলোকৰ বাবে বিশেষ চিন্তান্বিত হ'ব নালাগিব। দাদা তীৰ্থৰ পৰা ঘূৰি অহাৰ আগতে দুৰ্যোধনক কিবা এটা কৰিব নোৱাৰিলে পাছত কথাটো টান হৈ উঠিব। নহয়, দুৰ্যোধনটো দাদাৰ পৰম ভক্ত। শকুনিকো লগে লগে আঁতৰাব লাগিব, নহ'লে হয়তো আজি মোৰ পৰম সৌভাগ্য দেখোন, আহি আহি নাৰায়ণৰ আগতে ওলালোহি। প্ৰণাম। মামা, তোমাৰ কথাকে ভাবিছিলোঁ। কুৰুক্ষেত্ৰৰ ভাৱ এৰি মোৰ কথা ভাবিছিলানে, নে কুৰুক্ষেত্ৰৰ ভাৱৰ মাজতে মোৰ কথা ভাবিছিলা? মাজতে মামা। তেন্তে আমাৰো চাউল উকলিল। কিয় মামা? অত দিনে ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰবিলাক গণনা কৰি আছিলা দেখি আমি চকুত পৰা নাছিলো। এতিয়া সেইবিলাক শেষ কৰি যেতিয়া যদুপতিয়ে সৰু সুৰাৰ তৰাৰ লেখত ধৰিলেহি, আমিতো পপীয়া তৰা, আমাক সহায়। মামা, তুমি বৰ চতুৰ। সকলোখিনি যদুপতিৰ পৰাই ধাৰ কৰা। বাৰু মামা, এটা কথা সুধো, কবানে? অন্তৰ্যামী ভগৱানক নকলেও জানিব। বাৰু কোৱাচোন মামা, এই কুৰুক্ষেত্ৰৰ ৰণত তুমি কাৰ পৰাজয় হলে ভাল পোৱা? পৰাজয় হবলে আৰু বাকী নাই দয়াময়। এতিয়া ভাল পাইছো নে বেয়া পাইছো সেয়া যদুপতিয়ে জানে। মামা, কৌৰৱৰ আশ্ৰয়ত থাকি দুৰ্যোধনৰ ইমান বিশ্বাসভাজন হৈ বিশ্বাসঘাতকী হলা কিয়? তাৰ উত্তৰ আজি নাৰায়ণক দিব লাগিবনে? তুমি নিষ্ঠুৰ। আৰু তুমি? মই মোৰ কৰ্তব্য কৰিছো। মোৰ কৰ্তব্যৰ কোনখিনি ত্ৰুটি হল দয়াময়? ভাগিন ভাগিন বুলি মুখৰ অমৃতেৰে ভুলাই অন্তৰত চিৰসঞ্চিত হলাহল বিষ খোৱাতকৈ সন্মুখ সমৰত অখি ধাৰণ কৰি শত্ৰুতা আচৰণ কৰা অনেক গুণেই শ্ৰেয় মামা। যদুপতি ক্ৰোধান্ধ মানুহ মই। এই প্ৰতাৰণা প্ৰবঞ্চনা কেৱল অযোগ্য বুলি জানো দয়াময়, কিন্তু পুণ্য ব্ৰহ্মৰ ভগৱানৰ কপত নিদিয়াতকৈ মোৰ এই আচৰণ বেছি দুখনীয় নে দয়াময়? ভুল বুজিছা মামা। সদায় ভুলকে কৰি কৰি ভুলতে অভ্যস্ত হৈছো। এতিয়া শেষ বতৰত আৰু সেই ভুল নাভাগে নাৰায়ণ। মামা, তোমাৰ দুখতে কৌৰৱ ধ্বংস হল। স্বৰ্ণ লংকা চাই কৰিছিল ৰাজভ্ৰাতা বিভীষণে, আৰু আজি স্বৰ্ণময় ভাৰত ভূমি শ্মশানত পৰিণত কৰিলা ৰাজ মাতুল তুমি শকুনিয়ে। হে মাধৱ, মোৰ ধন্যবাদ তুমি গ্ৰহণ কৰা। নবুজিলো মামা। অতি সহজ। পৰ পদসেৱী শকুনি, দুৰ্যোধনৰ অন্নৰে পালিত দৰিদ্ৰ শকুনি, প্ৰতাৰক প্ৰবঞ্চক ৰাজদ্ৰোহী শকুনিৰ মূৰৰ ওপৰত এই ভাৰত যুদ্ধৰ সকলো দুখ সকলো কলংক জাপি দি অগতিৰ প্ৰতি ত্ৰিজগতৰ প্ৰতি ভগৱান কৃষ্ণই যেতিয়া দুখৰ হাত সাৰিব পাৰিছে, এই শকুনি সামান্য শকুনি নহয় দয়াময়। ইয়াৰ জীৱনো ধন্য আৰু জনমো ধন্য। আৰু এই জীৱনৰ গৰাকী তুমি নাৰায়ণ, তুমি মোৰ ধন্য তুমি গ্ৰহণ কৰা। মামা, তোমাৰ উদ্দেশ্য আৰু মোৰ উদ্দেশ্য একে নহয়। তোমাৰ উদ্দেশ্য প্ৰতিশোধ, ধ্বংস, কিন্তু মই
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानमधर्मस्य तदात्मानं सृजन्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतं धर्म संस्थापनार्थाय संभवामि युगे युगे शम्भुवमि युगे युगे शम्भुवमि युगे